নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে গুৱাহাটী পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ কোন আছিল? গুৱাহাটী পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাধা গোবিন্দ বৰুৱা। মনত ৰাখিব, গুৱাহাটী পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ আছিল ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে সাগৰ দেখিছা কোনে ৰচনা কৰিছিল? সাগৰ দেখিছা কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দেৱকান্ত বৰুৱাই। মনত ৰাখিব, সাগৰ দেখিছা গ্ৰন্থখন দেৱকান্ত বৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ আটাইতকৈ পুৰণি? তলৰ কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ আটাইতকৈ পুৰণি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নটৰাজ। মনত ৰাখিব, নটৰাজ ভ্ৰাম্যমাণ থিয়েটাৰখন আটাইতকৈ পুৰণি। নেক্সট কুৱেশ্যনটিত আছে কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খন্দুৱাইছিল? কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খন্দুৱাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহই। মনত ৰাখিব, ৰুদ্ৰসিংহই জয়মতী স্মৃতিত অৰ্থাৎ ৰুদ্ৰসিংহৰ মাক জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল। নেক্সট কুৱেশ্যনটিত আছে আটলাণ্টা অলিম্পিকত অসমৰ কোনগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল? আটলাণ্টা অলিম্পিকত অসমৰ কোনগৰাকী খেলুৱৈ অংশগ্ৰহণ লৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি দীপাংকৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটিত আছে চন্দ্ৰয়ান 1ৰ সৈতে অসমৰ কোনগৰাকী বিজ্ঞানী জড়িত আছিল? চন্দ্ৰয়ান 1ৰ সৈতে অসমৰ কোনগৰাকী বিজ্ঞানী জড়িত আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জিতেন্দ্ৰ নাথ গোস্বামী। মনত ৰাখিব, চন্দ্ৰয়ান 1ৰ সৈতে জিতেন্দ্ৰ নাথ গোস্বামী জড়িত আছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন হেমচন্দ্ৰ বৰুৱাৰ আটাইতকৈ বিখ্যাত ৰচনা? তলৰ কোনখন হেমচন্দ্ৰ বৰুৱাৰ আটাইতকৈ বিখ্যাত ৰচনা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ হেমকোষ। মনত ৰাখিব, হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ গ্ৰন্থখনেই হৈছে তেখেতৰ আটাইতকৈ বিখ্যাত ৰচনা। নেক্সট কুৱেশ্যনটিত আছে চুতীয়া বংশৰ শেষৰ গৰাকী ৰাণী কোন আছিল? চুতীয়া বংশৰ শেষৰ গৰাকী ৰাণী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সতী সাধনী। মনত ৰাখিব, চুতীয়া বংশৰ শেষৰ গৰাকী ৰাণী আছিল সতী সাধনী। নেক্সট কুৱেশ্যনটিত আছে
চন্দ্ৰয়ান 3ৰ সৈতে অসমৰ কোন গৰাকী বিজ্ঞানী জড়িত আছিল? চন্দ্ৰয়ান 3ৰ সৈতে অসমৰ কোন গৰাকী বিজ্ঞানী জড়িত আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, বি আৰু চি দুয়োটাই, অৰ্থাৎ নিধি শৰ্মা আৰু চয়ন দত্ত এই দুয়োগৰাকীয়ে চন্দ্ৰয়ান 3ৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় প্ৰশংসিত চলচ্চিত্ৰ দীনবন্ধু কোনে পৰিচালনা কৰিছিল? ৰাষ্ট্ৰীয় প্ৰশংসিত চলচ্চিত্ৰ দীনবন্ধু কোনে পৰিচালনা কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, মুনীন বৰুৱা। মনত ৰাখিব, মুনীন বৰুৱাই দীনবন্ধু নামৰ চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে জনতা পাৰ্টিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? জনতা পাৰ্টিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, গোলাপ বৰবৰা। মনত ৰাখিব, জনতা পাৰ্টিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিগৰাকী হৈছে গোলাপ বৰবৰা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, হয়তো কেতিয়াবা কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? তেন্তে কুৱেশ্যনটোৰ এনচাৰ গোলাপ বৰবৰা হৈ যাব। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে 2007 চনত অসমৰ কোন গৰাকী গায়কে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰিছিল? 2007 চনত কোন গৰাকী অসমীয়া গায়কে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, জুবিন গাৰ্গ। মনত ৰাখিব, জুবিন গাৰ্গে 2007 চনত ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় স্প্ৰিণ্টাৰ কোন? আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় স্প্ৰিণ্টাৰ কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, হিমা দাস। মনত ৰাখিব, আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় স্প্ৰিণ্টাৰ হৈছে হিমা দাস। নেক্সট কুৱেশ্যনটিত আছে প্ৰশংসিত চলচ্চিত্ৰ হালধীয়া চৰাইয়ে বাও ধান খায় কোনে পৰিচালনা কৰিছিল? প্ৰশংসিত চলচ্চিত্ৰ হালধীয়া চৰাইয়ে বাও ধান খায় কোনে পৰিচালনা কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, জাহ্নু বৰুৱা। মনত ৰাখিব, হালধীয়া চৰাইয়ে বাও ধান খায় এই গ্ৰন্থখন জাহ্নু বৰুৱাই পৰিচালনা কৰিছিল। ইয়াৰ লগতে আপোনালোকে হালধীয়া চৰাইয়ে বাও ধান খায় গ্ৰন্থখন কোনে ৰচনা কৰিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে বড়োসকলৰ পিতৃ হিচাপে কাক কোৱা হয়? বড়োসকলৰ পিতৃ হিচাপে কাক কোৱা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, উপেন্দ্ৰনাথ ব্ৰহ্ম। মনত ৰাখিব, বড়োসকলৰ পিতৃ হিচাপে উপেন্দ্ৰনাথ ব্ৰহ্মক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে মেঘালয়ৰ দ্বিতীয় সৰ্ববৃহৎ সম্প্ৰদায়টো কি? মেঘালয়ৰ দ্বিতীয় সৰ্ববৃহৎ সম্প্ৰদায়টো কি? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, গাৰো। মনত ৰাখিব, মেঘালয়ৰ দ্বিতীয় সৰ্ববৃহৎ সম্প্ৰদায়টো হৈছে গাৰো। নেক্সট কুৱেশ্যনটিত আছে মেঘালয়ৰ সৰ্ববৃহৎ সম্প্ৰদায়টো কি? মেঘালয়ৰ সৰ্ববৃহৎ সম্প্ৰদায়টো কি? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, খাচী। মনত ৰাখিব, মেঘালয়ৰ সৰ্ববৃহৎ সম্প্ৰদায়টো হৈছে খাচী। নেক্সট কুৱেশ্যনটিত আছে মেঘালয়ৰ পৰা অহা জয়ন্তীয়া জনগোষ্ঠীয়ে
প্ৰথমে কোন ধৰ্ম পালন কৰিছিল মেঘালয়ৰ পৰা অহা জয়ন্তীয় জনগোষ্ঠীয়ে প্ৰথমে কোনটো ধৰ্ম পালন কৰিছিল অৰ্থাৎ কোন ধৰ্ম পালন কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি নিয়ামত্ৰী মনত ৰাখিব মেঘালয়ৰ পৰা অহা জয়ন্তীয়া গোষ্ঠীসকলে প্ৰথমে নিয়ামত্ৰী ধৰ্ম পালন কৰিছিল নেক্সট কুৱেশ্যনটিত আছে বেদিন খাম মেঘালয়ৰ কোনটো সম্প্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বেদিন খাম মেঘালয় কোনটো সম্প্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি জয়ন্তীয়াসকলৰ মনত ৰাখিব বেদিন খাম জয়ন্তীয়াসকলৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ নেক্সট কুৱেশ্যনটিত আছে মেঘালয়ৰ কোনটো সম্প্ৰদায়ৰ নাম নাৰ মেঘালয় কোনটো সম্প্ৰদায়ৰ নাম নাৰ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি জয়ন্তীয়াসকলে